নমস্কাৰ আজি মহামান্য উচ্চতম ন্যায়ালয়ত NISDৰ মিছচেলেনিয়াছ এপ্লিকেশ্যনৰ সম্পৰ্কত যি শুনানি হৈছিল তাৰ অৰ্ডাৰ কপিটো আমাৰ হাতত আহি পৰিছে। আপোনালোকে দেখিছে মিছচেলেনিয়াছ এপ্লিকেশ্যন ডায়েৰী নাম্বাৰ 34898/2024 ইয়াত সকলোখিনি ডিটেইলছ দিয়া আছে পিটিশ্যনাৰ আৰু ৰেছপণ্ডেণ্টৰ। আপোনালোকে নিশ্চয় দেখিছে। ইয়াৰ আগতে আমি এটা ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ আৰু কিছু তথ্য আপোনালোকক দিছিলোঁ আৰু অৰ্ডাৰটো প্ৰকাশ পোৱাৰ লগে লগে আপোনালোকক ৰেকৰ্ড অফ প্ৰচিডিংছ দেখিছে আপোনালোকক জনাম বুলি কৈছিলোঁ। গতিকে সবিশেষ আজি কিখিনি প্ৰকাশ হ'ল, হিয়াৰিঙৰ পিছত কি অৰ্ডাৰ আহিল সেই সম্পৰ্কত আপোনালোকক অৱগত কৰিবলৈ লৈছোঁ। ইয়াত দেখিছে সম্পূৰ্ণ ডিটেইলছখিনি আছে, ৰেছপণ্ডেণ্টৰ কথা আছে, ইয়াত ডায়েৰী নাম্বাৰখিনি দেখিছে, সকলোখিনি ডিটেইলছ দিয়া আছে। আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। মূল আমি যিটো অৰ্ডাৰ ইছ্যু হৈছে সেই অৰ্ডাৰটোৰ বিষয়ে আলোচনা কৰিম। এইখিনি সকলো ডিটেইলছখিনি দিয়া আছে কেছটোৰ সম্পৰ্কত। গতিকে এটা বহুদিনৰ মূৰত NISDৰ কাৰণে এটা পজিটিভ খবৰ আহিছে বুলি ক'ব লাগিব। NIS পিটিশ্যনাৰসকলৰ কাৰণে এটা ভাল খবৰ। আপোনালোকে নিশ্চয় স্ক্ৰীণত দেখিছে। মূল কথাখিনি আমি আলোচনা কৰিম। ফৰ পিটিশ্যনাৰ, ফৰ ৰেছপণ্ডেণ্ট আপোনালোকে দেখিছে। প্ৰথম যিটো পইণ্ট দিছে, ইছ্যু ন'টিছ অন দি প্ৰেয়াৰ ফৰ ইণ্টাৰিম ৰিলিফ এজ ৱেল এজ, অৰ্থাৎ প্ৰথমটো দিছে যে যিটো ইণ্টাৰিম ৰিলিফ বিচাৰিছে তাৰ কাৰণে ইছ্যু ন'টিছ কৰিবৰ কাৰণে দিছে। প্ৰথম 5টা পইণ্ট আমি আগতে কৈছিলোঁ, সেইকেইটা কথা আপোনালোকে ইয়াত নিশ্চয় গম পাইছে। প্ৰথম যিটো পইণ্ট সেই প্ৰথম পইণ্টটো দিছে যে যিহেতু এই 5খন ৰাজ্যৰ পৰা মিছচেলেনিয়াছ যি এপ্লিকেশ্যন কৰা হৈছিল তাৰ ফলত হিয়াৰিং হ'ল আৰু দুই পক্ষৰ শুনিলে জাষ্টিছ BR গভিল আৰু জাষ্টিছ KB বিশ্বনাথনে, আৰু তাৰ পাছত এইকেইটা অৰ্ডাৰ ইছ্যু হৈছে। প্ৰথম পইণ্টটো হৈছে, এই 5টা পইণ্ট খুব গুৰুত্বপূৰ্ণ, ইছ্যু ন'টিছ অন দি প্ৰেয়াৰ ফৰ ইণ্টাৰিম ৰিলিফ এজ ৱেল এজ অন দি মিছচেলেনিয়াছ এপ্লিকেশ্যন, অৰ্থাৎ ইছ্যু ন'টিছ কৰাৰ কাৰণে দিছে। কিহৰ প্ৰেয়াৰৰ কাৰণে? ইণ্টাৰিম ৰিলিফ বিচাৰি যি 5খন ৰাজ্যৰ যি মিছচেলেনিয়াছ এপ্লিকেশ্যন কৰিছিলে, যি নিযুক্তি হৈ আছে, সেই 5খন ৰাজ্যৰ বিষয়ে ইতিমধ্যে আমি আপোনালোকক অৱগত কৰিছোঁ। পাঞ্জাৱ, উৰিষ্যা, অসম, বিহাৰ আৰু বেংগল, এই 5খন ৰাজ্যৰ আছিলে। তেওঁলোকৰ ক্ষেত্ৰত কৈছে যে ইছ্যু ন'টিছ অন দি প্ৰেয়াৰ ফৰ ইণ্টাৰিম ৰিলিফ এজ ৱেল এজ অন দি মিছচেলেনিয়াছ এপ্লিকেশ্যন। 2 নম্বৰটো দিছে, ডাষ্টি ইন এডিশ্যন ইজ পাৰ্মিটেড, ডাষ্টি পাৰ্মিটেড কৰিছে। 3 নম্বৰটো দিছে, ইন দি এডিশ্যন টু দি usual mode, liberty is granted to the petitioner to serve notice through the standing counsel for the respondent. সেই ক্ষেত্ৰতো কিছু লিবাৰ্টি দিছে। tag with the review petition number 4961 of 2924, অৰ্থাৎ ৰিভিউ পিটিশ্যনৰ লগত এই কেছটো টেগ কৰি দিছে। এটা গুৰুত্বপূৰ্ণ। লিষ্ট অল দিছ মেটাৰ্ছ টুগেডাৰ আফটাৰ 4 weeks, 4 সপ্তাহৰ পিছত, অৰ্থাৎ আপোনালোকে নিশ্চয় দেখিছে কম্পিউটাৰ জেনেৰেটেড যিটো ডেট 5 নৱেম্বৰত আহিছে। এটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক জনালোঁ। ধন্যবাদ।